হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি এটা নতুন টপিকৰ ওপৰত আজি আলোচনা কৰিছোঁ। হৈ যোৱা 2026 IPL তাৰ ওপৰত আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম, যিহেতু কালি IPL শেষ হৈছে। 2026 IPLত বিজয়ী খিতাপ কোনে অৰ্জন কৰে? কালি যিহেতু IPLৰ ফাইনেল আছিল, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু গুজৰাট টাইটান্সৰ মাজত খেল অনুষ্ঠিত হৈছিল। বিজয়ী হয় ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। তেওঁলোকে লাভ কৰে 20 কোটি টকা পুৰস্কাৰ হিচাপে। দ্বিতীয় প্ৰশ্ন, - 2026 IPLত ৰানাৰ্ছ আপ দলটোৰ নাম কি? নিশ্চিতভাৱে আপোনালোকে জানে, গুজৰাট টাইটান্স। তেওঁলোকে লাভ কৰে 12 কোটি 50 লাখ টকা। তৃতীয় প্ৰশ্ন, 2026 IPLত মষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য মেচ কোনে লাভ কৰে? উত্তৰ, বৈভৱ সূৰ্যবংশীয়ে। তেখেতে এই সন্মান লাভ কৰে, লগতে তেখেতে পুৰস্কাৰ হিচাপে লাভ কৰে 15 লাখ টকা। চতুৰ্থ প্ৰশ্ন, 2026 IPLত অৰেঞ্জ কেপ কোনে লাভ কৰে? উত্তৰ, বৈভৱ সূৰ্যবংশীয়ে। তেখেতে 776 ৰান কৰি অৰেঞ্জ কাপ লাভ কৰে, অৰ্থাৎ সৰ্বাধিক তেখেতৰ স্ক'ৰ আছিল। গোটেই IPLৰ এইবাৰ ছিজনত তেখেতে 776টা ৰান সংগ্ৰহ কৰে। পঞ্চম প্ৰশ্ন, 2026 IPLত পাৰ্পল কাপ কোনে লাভ কৰে? শুদ্ধ উত্তৰ, কাৰ্গিছৰ ৰাবাডা। তেখেতে পাৰ্পল কাপ লাভ কৰে। তেখেতে 29টা উইকেট দখল কৰিছিল, সেইবাবে তেখেতক এই পুৰস্কাৰ লাভ কৰে। ষষ্ঠ প্ৰশ্ন, 2026 IPLত ইমাৰ্জিং প্লেয়াৰ অফ দি ছিজন খিতাপ কোনে লাভ কৰে? উত্তৰ, বৈভৱ সূৰ্যবংশীয়ে। তেখেতে এই সন্মান লাভ কৰে আৰু পুৰস্কাৰ হিচাপে তেখেতে 10 লাখ টকা পায়। 7 নং প্ৰশ্ন, 2026 IPLত সৰ্বাধিক ডট বলৰ সন্মান কোনে লাভ কৰে? মহম্মদ চিৰাজ। তেখেতে 172টা ডট বল দিয়ে আৰু তেওঁ পুৰস্কাৰ হিচাপে 10 লাখ টকা লাভ কৰে। 8 নং প্ৰশ্ন, 2026 IPLৰ ছুপাৰ ষ্ট্ৰাইকাৰ অফ দ্য ছিজন কোনে লাভ কৰে? উত্তৰ, বৈভৱ সূৰ্যবংশীয়ে। তেখেতে ছুপাৰ ষ্ট্ৰাইকাৰ অফ দি ছিজন এই সন্মান লাভ কৰে। তেখেতে এই সন্মান আৰু এই পুৰস্কাৰ হিচাপে 10 লাখ টকা লাভ কৰে। 8 নং প্ৰশ্ন, 2026 IPLত সৰ্বাধিক 6 কোনে মাৰিছিল? সৰ্বাধিক 6 বৈভৱ সূৰ্যবংশী। তেখেতে 72টা 6 মাৰিছিল। 10 নং প্ৰশ্ন, 2026 IPLত সৰ্বাধিক 4 কোনে মাৰিছিল? উত্তৰ, সাই সুদৰ্শন। সাই সুদৰ্শনে 75টা 4 মাৰিছিল। তেখেতৰ এই সন্মান তেখেতক দিয়া হয়। 11 নং প্ৰশ্ন,
2026 IPLত কিডছ অৱ দি ছিজন এৱাৰ্ড কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ মনীষ পাণ্ডে। তেখেতে পুৰস্কাৰ হিচাপে 10 লাখ টকা লাভ কৰে। 12 নং প্ৰশ্ন, 2026 IPLত প্লেয়াৰ অৱ দি ফাইনেল কোনে লাভ কৰে? বিৰাট কোহলি। তেখেতক এই সন্মান লাভ কৰে। শেষৰ প্ৰশ্ন, 2026 IPLৰ পিটছ অফ গ্ৰাউণ্ড এৱাৰ্ড কোনে লাভ কৰে? কলকাতাৰ ইডেন গাৰ্ডেনে এই সন্মান লাভ কৰে। তেখেতলোকৰ যি এই ইডেন গাৰ্ডেনৰ পুৰস্কাৰ হিচাপে 50 লাখ টকা তেওঁলোকে লাভ কৰে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। সকলোকে ধন্যবাদ।